ইমান দেৰি তুমি কি কৰি আছিলা? তোমাৰ কাৰণে জলকীয়া ছিঙি আছো চকুত লগাবলৈ। ইমান দেৰি পৰা গম পাইছে নি? ভিডিঅ' কৰিবৰ কাৰণে ৰৈ আছো, মাতি মাতি আনিব পৰা নাই, সেইকাৰণে ভাবিছো আজি জলকীয়াকে লগাই দিম চকুত। আপোনালোকে বাৰু ভোট জলকীয়া খেতি কৰিছেনে? আৰু আমাৰ এইফালে চাওকচোন, আমি ঘৰৰ ভেটি প্লেনতে ভোট জলকীয়া লগাই দিছোঁ, কাৰণ যিহেতুকে আমাৰ কাম এতিয়া স্থগিত ৰাখিছোঁ, সেইকাৰণে এইখিনিনো এনেই কেলে থাকক বুলি আমি সৎ ব্যৱহাৰ কৰিছোঁ। কোনে কোনে এনেকুৱা কৰি পাইছে জনাবচোন। আৰু এতিয়া বহুখিনি জলকীয়া পকি আছে, আৰু সেইবাবে ভাবিছোঁ জলকীয়াখিনি ছিঙি দিওঁ। আৰু জলকীয়াখিনি একেৰাহে বহুতখিনি বৰষুণ পোৱাৰ কাৰণে এতিয়া অকণমান পুলিবোৰ বৰ বিশেষ ভাল হৈ থকা নাই। পুলিবোৰত অলপ অলপ বেমাৰ লাগিছে, কিছুমান জলকীয়াত পোকে ধৰিছে, কিছুমানত পাতত পোকে ধৰিছে। তেনেকুৱা হ'লে বাৰু আপোনালোকে কি উপায় অৱলম্বন কৰে? যিসকলে জানে আপোনালোকে মোক কমেণ্ট এটা কৰি জনাবচোন, কি কৰিলে জলকীয়াখিনি আৰু অলপ দিনলৈ আমি ভালে ৰাখিব পাৰিম। এতিয়ালৈকে আমি বহুখিনি প্ৰায় জলকীয়া খালোৱেই, এতিয়াও এয়া ভালেমানখিনি পকি আছে, সেইকাৰণে ভাবিলোঁ যে জলকীয়াখিনি ছিঙি লৈ যাওঁ আৰু আপোনালোককো দেখুৱাওঁ কিদৰে আমি ঘৰটো মানে এনেই ৰখাতকৈ সৎ ব্যৱহাৰ কৰিছোঁ। আৰু যিহেতুকে আমাৰ এতিয়া কাম হোৱা নাই, আপোনালোকে গম পাইছে, সেইকাৰণে এইখিনিতে আমি যে কিবা এটা কৰিব পাৰোঁ সেইটোকে বুলি ভাবি এই জলকীয়া কেইজোপা লগাই চাইছিলোঁ। যিদৰে আমি লগাইছোঁ ঠিক সেইদৰে খুব ধুনীয়াকৈ মানে বৃদ্ধি হৈছে, ভালদৰে ফলো লাগিছে। কিন্তু এই একেৰাহে বৰষুণখিনি পোৱাৰ কাৰণে অলপমান যিহেতু বেয়া হৈ গৈছে, সেইকাৰণে মনটো বেয়া লাগিছে। যিসকলে জানে আপোনালোকে আমাক উপায়টো দিবচোন, কি কৰিলে পুলিখিনি আৰু অলপ দিনলৈ সতেজ কৰি ভালদৰে আমি ৰাখিব পাৰিম। আৰু আপোনালোকক ওচৰৰ পৰা দেখুৱাওঁ, চাওকচোন কিছুমান পাতত মানে আমাৰ কিছুমান বহুত বেছি বেমাৰ লাগিছে। আৰু এইবোৰ পিছে বৰষুণ দি দি একদমেই বহুত বেছি ঘাঁহ বন একেবাৰে বহুত গজি গৈছে, এইবিলাক চাফা কৰিবলৈও আছে, বহুত বিশেষ গজি গৈছে। আৰু আপোনালোকে ওচৰৰ পৰা চাওকচোন, পাতবিলাক বহুত বেছি হালধীয়া হৈ গৈছে, একেবাৰে কিবা পোক এবিধে ধৰা দি ধৰিছে। কি কৰিলে আমি সুফল পাম জনাসকলে প্লিজ কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু কিছুমানত এনেকুৱা হৈছে জলকীয়াখিনিতো কিবা পোকে ধৰিছে, এয়া চাওকচোন কিছুমান জলকীয়াত প্ৰায় এনেকুৱা হৈছে। গতিকে কি কৰিলে ভাল হ'ব অভিজ্ঞসকলে জনাবলৈ নাপাহৰিব। এয়া চাওকচোন, আমি মাজে মাজে প্ৰায় ছিঙিয়ে থাকোঁ, কিন্তু এতিয়া ছিঙিবলৈ আহিছে কিমানখিনি জলকীয়া উলিয়ালে। মাত্ৰ 100 টকা এটা খৰচ হৈছিল আমাৰ, বাকীবোৰতো চব সাৰ গোবৰ জাবৰ ঘৰতে থাকে। আৰু সেই 100 টকা খৰচ কৰি এতিয়া আমি ধুনীয়াকৈ ঘৰতে খাই থাকিব পাৰিছোঁ। আৰু এতিয়া যিহেতুকে বৰষুণ বহুত বেছি পৰিমাণে দিলে, বজাৰত মানে পাচলিৰ দামটো অত্যাধিক বৃদ্ধি হৈছে, সকলোৱে জানে, পাচলিয়ে হওক জলকীয়াই হওক। আৰু ভোট জলকীয়াটো আমাৰ অসমৰ চবৰে প্ৰিয়, আৰু সেইটোতো নকলেও হ'ব। মোৰে বুলি নহয়, মই বাৰু জলকীয়া প্ৰিয় মানুহ, কিন্তু ভোট জলকীয়া অসমৰ প্ৰায় সকলোৰে প্ৰিয়। আৰু ইয়াত চাওকচোন, ঘৰতে যদি নিজেই খেতি কৰি এইদৰে ছিঙি আমি খাব পাৰোঁ, তাতকৈ আৰু সুখৰ কথা একোৱেই হ'ব নোৱাৰে, হয়নে নহয়? গতিকে আপোনালোকৰ যদি এনেই মাটি পৰি মেলি আছে, আপোনালোকেও এনেই নাথাকি নিজে খাব পৰাকৈ অকণমানকৈ হ'লেও আপোনালোকে খেতিবোৰ কৰি লগাই চাব। আৰু নিজে কৰি খেতি কৰা বস্তু নিজ হাতেৰে ছিঙি খাব পৰা আমেজে সুকীয়া। হয়, চকুত লগাবলৈ ৰেডি হৈ যোৱা দেই। ছিঙি হৈ গ'ল, কথা নুশুনা হৈছে নহয়, চকুত লগাব লাগিব, তেতিয়াহে তুমি চিধা হ'বা।